ৰাম কৃষ্ণক সুমৰি পাৰৈ খোজতে লুটাৰি হা কৃষ্ণ কৈক গৈলা আমাখা কমাৰি শোকতে আন্ধাৰ দেখো ফুটে যে নবুক কেনমতে পাহৰিব মাধৱ বন্ধুক। উদ্ধৱে গৈ গোপীসকলক কৈছে যে কৃষ্ণক যে তোমালোকে বিচাৰি কান্দিছা, কৃষ্ণক মনত পেলাই পেলাই তোমালোকে যে কাম বন নকৰি বহিছা অনাই বনাই বৃন্দাবন ক্ষেত্ৰত ইজোপা গছৰ তলত বহিছা, সেইজোপা গছৰ তললৈ গৈছা, আমন যিমনকে তোমালোক গোপীসকল বহি আছা কোনো কাম বন নকৰাকৈ। কৃষ্ণ মিছলীয়া, কৃষ্ণই তোমালোকক আহিম বুলি কৈছিল, কিন্তু কৃষ্ণ কোনো দিন তোমালোকৰ কাষলৈ আৰু ঘূৰি নাহে। গতিকে কৃষ্ণক তোমালোকে বিশ্বাস নকৰিবা, কৃষ্ণক তোমালোকে ভাল পায়ো লাভ নাই। আৰু তেতিয়াই গোপীসকলৰ পদ্ম মুখহন্তে প্ৰকাশিত হৈছে যে কৃষ্ণক সুঁৱৰি পাৰৈ খোজতে লুটাৰি খা কৃষ্ণ কৈক গৈলা আমাখাক মাৰি শোকতে আন্ধাৰ দেখো ফুটে যেন বুক কেনমতে পাহৰিব মাধৱ বন্ধুক। হেৰা উদ্ধৱ, কৃষ্ণ মিছলীয়া হ'লেও হওক, ঠগ হ'লেও হওক, প্ৰবঞ্চক হ'লেও হওক, আমাৰ কাম হ'ল কৃষ্ণক ভাল পোৱা। গতিকে আমি কৃষ্ণক ভাল পাওঁ, আৰু সেই ভাল পোৱাৰ প্ৰতিদান হিচাপে কৃষ্ণয়ো আমাক যে ভাল পাব লাগিবই, এইটো আমি কেতিয়াও বিচৰা নাই উদ্ধৱ। আমাৰ কথা হ'ল মনুষ্য হিচাপে আমি এইখন সংসাৰলৈ আহিলোঁ, আমাৰ কৰ্ম হ'ল কৃষ্ণস্তু ভগৱন্তৰ নাম আশ্ৰয় কৰি সংসাৰ জীৱন যাপন কৰা, সংসাৰ আগবঢ়াই নিয়া আমাৰ কৰ্ম সেয়া। আৰু যেতিয়াই আমাৰ কৰ্মত কৃষ্ণ নাম যোগ কৰিম, তেতিয়াই সেই কৰ্ম শাস্ত্ৰই কৈছে ধৰ্ম। গতিকে গোপীসকলৰ সেয়াই শুদ্ধ দৰ্শন, যিটো কৃপালু গুৰুজন বস্তুৱে গোপীসকলৰ পদ্ম মুখহন্তে আমি কলিৰ মলমতী মনুষ্যৰ প্ৰতি উপদেশ প্ৰদান কৰিছে, যাক গুৰুজনাই কৈছে নিষ্কাম ভক্তি, সপ্ৰেম ভক্তি। যে গোপীসকলে কৈছে যে আমি কৃষ্ণক ভাল পাওঁ, এইটোৱে আমাৰ কৰ্ম, এইটোৱে আমাৰ ধৰ্ম। তাৰ বিনিময়ত সেইজনে আমাক ভাল পাব লাগিব বুলি কোনো কথা নাই, তেওঁ আমাক বেয়া পালেও আমাৰ কোনো কথা নাই, কিন্তু আমি তেওঁক ভাল পাওঁ। গতিকে আমি এই সংসাৰ ধৰ্ম পালন কৰোঁতে যেতিয়া এটা কৰ্ম কৰিম, সেই কৰ্মটোত গোপীসকলৰ ভাৱনা কৰ্ম ধৰ্মটো আমি আশ্ৰয় কৰিবলৈ চেষ্টা কৰোঁ নে নকৰোঁ? যদি কৰোঁ, তেতিয়াহ'লে আমি নিষ্কাম কৰ্ম সপ্ৰেম ভক্তিক আশ্ৰয় কৰি জীৱন যাপন কৰিছোঁ বুলি ভাবিব পাৰিম। আৰু যদি আমি নাই কৰা, তেতিয়াহ'লে আমি কৰা কৰ্মটোৰ নাম হ'ল নিষ্কাম কৰ্ম নে সকাম কৰ্ম, এইটো আমি তাতে উত্তৰটো পাই যাম। গোপীসকলে নিষ্কাম কৰ্ম কৰিছে, আৰু আমি যিবিলাক কৰ্ম কৰোঁ তাত যিকোনো প্ৰকাৰে এটা আশা যোগ হৈ থাকে। আশাটো কি? হে প্ৰভু, নামঘৰত গৈ গছ চাকি যেতিয়া আগবঢ়াওঁ, সন্তানটোৱে মেট্ৰিক পৰীক্ষা দিব 3 দিনৰ পাছত, প্ৰভু তুমি যেন একনিঘা কৃপা কৰা। এইটো হ'ল সকাম কৰ্ম। যদি তাক আমি মাধৱ গুৰুজনাই কোৱাৰ দৰে ভাবিব পাৰোঁ যে কৃপাৰ সাগৰ দয়কী নন্দন পুৰিও মনৰ কাম, ভকতৰ সংগ সদা নগুচুক মুখে তোৱা গুণৰ নাম, যদিও ওপৰে চালে এইটো সকাম কৰ্ম যেন অনুভৱ হয়, কিন্তু প্ৰকৃততে ই হ'ল নিষ্কাম কৰ্ম। কাৰণ ইয়াত দুটা সত্য বস্তু যোগ হৈ আছে, সেই সত্য বস্তু দুটা হ'ল ভকত আৰু কৃষ্ণ নাম। যিহেতু কৃষ্ণ হ'ল জগতৰ ঈশ্বৰ, আৰু তেওঁৰ নাম তত্ত্ব আশ্ৰয় কৰি থকা ভকতক শাস্ত্ৰই ভাগৱত হিচাপে অভিহিত কৰিছে, ভকত ভাগৱত। গতিকে ভকত আৰু কৃষ্ণ নাম দুইটাৰ আশা কৰাটো হ'ল নিষ্কাম কৰ্ম। কিন্তু তাৰ বিপৰীতে যেতিয়া আমি কেৱল পিতৃ মাতৃ পৰলোকগামী হ'ল কাৰণেহে নাম এষাৰ আশ্ৰয় কৰিম, সেইটো কিন্তু সকাম কৰ্মৰ মাজতেই
কিঞ্চিত হ'লেও যোগ হৈ থাকে। গতিকে আমি চিন্তা কৰিব লাগিব যে নাম লোৱাটো মনুষ্যৰ কৰ্ম, যাক শাস্ত্ৰই ধৰ্ম বুলি সিদ্ধান্ত দিছে। নাম ল'লে তৰিবা, নল'লে মৰিবা। ৰাতিপুৱা শুই উঠাৰ লগে লগে শৌচাচাৰ নিয়ম পালন কৰি আমি গুৰুগৃহত সোমাই ঈশ্বৰৰ চৰণত সমস্ত জীৱৰ মংগলৰ অৰ্থে এভাগি সেৱা নিবেদন কৰাটো হ'ল নিষ্কাম কৰ্ম। কিন্তু গুৰুগৃহত সোমাই যদি আকৌ ভাবোঁ প্ৰভু ল'ৰাটোৱে যাতে ভালকৈ পাছ কৰিব পাৰে, তেতিয়া কিন্তু আকৌ সেইটো সকাম কৰ্ম। গতিকে গোপীসকলৰ যিটো ভাৱনা গুৰুজনাই সুন্দৰভাৱে প্ৰকাশ কৰিছে যে কৃষ্ণক ভাল পোৱাটো হ'ল মনুষ্যৰ কৰ্ম, যাক শাস্ত্ৰই কৈছে ধৰ্ম। তাৰ বাবে আকৌ কৃষ্ণই আমাক কিবা এটা ফল দিয়ক, এইটো যদি আশা কৰোঁ তেতিয়াহ'লে সেইটো সকাম কৰ্ম। নিৰাশা ঈশ্বৰ কৃষ্ণ তাহাংক সন্মুখ ভৈল, আশাক যিজনে পিঠি দিল। ঈশ্বৰ হ'ল নিৰাশা বস্তু। তাক যেতিয়াই যেতিয়া আমি আশা কৰিম তেতিয়াই কৃষ্ণৰ সেই কৃপা লাভৰ পৰা আমি জীৱতত্ব বঞ্চিত হ'ব লগা হয়। কৃষ্ণ কৃষ্ণ। আপুনি ক'লে যে ধৰ্ম আৰু ভকতিৰ মাজত এটা পাৰ্থক্য থকা নিচিনা আমি পাওঁ। কাৰণ কথা এটাও আমি সুধিছোঁ এইকাৰণে যে কৃষ্ণই অৰ্জুনক গীতাত ক'লে যে সৰ্বধৰ্ম ত্যাগ কৰা, শৰণয়ক সাক্ষাৎ শুদ্ধ বিশ্বাসে সখী লৰিত আমাক। তাৰমানে একমাত্ৰ কৃষ্ণৰ চৰণত যদি শৰণ ল'বলৈ যাওঁ, সমস্ত ধৰ্ম ত্যাগ কৰিবলৈ কৈছে কৃষ্ণই অৰ্জুনক। এতিয়া আপুনি ধৰ্ম মাৰ্গ বা কৰ্ম মাৰ্গেও পায় বুলি কৈছে, সেইটোকে আমি অকণ সুধিছোঁ কেনেকৈ পায় আপুনি অকণ ক'লে ভাল হ'ব। কৃষ্ণ বাপজনাৰ চৰণ কমলত আমি ভক্তি সেৱাভাগী নিবেদন কৰা হৈছে। আমি এইটো এতিয়াও কোৱা নাই যে কৰ্ম আৰু ধৰ্মৰ দ্বাৰা ঈশ্বৰ প্ৰাপ্তি হয়, এই কথাটো আমি কোৱা নাই। আমি কোৱা হৈছে শাস্ত্ৰসন্মতৰ যিটো দৰ্শন যে জীৱৰ স্বধৰ্ম হ'ল ঈশ্বৰক চিন্তা কৰা, আৰু সেই ঈশ্বৰ চিন্তাত জীৱনটো যাপন কৰোঁতে যদি কোনো আশা নাথাকে, কোনো ইচ্ছা নাথাকে যোগ হৈ, তেতিয়াহ'লে তাক নিষ্কাম কৰ্ম বুলি কোৱা হৈছে। আৰু নিষ্কাম কৰ্ম কৰোঁতে কৰোঁতে জীৱতত্ব ভক্তিৰ মাজত অৱগাহন কৰে। আৰু সেইকাৰণে বাপজনাই কোৱা দৰ্শন গীতা শাস্ত্ৰত প্ৰকাশিত হৈছে অৰ্জুনৰ আগত যে সৰ্বধৰ্মান পৰিত্যজ্য মামেকং শৰণং ব্ৰজ, অহং তাম সৰ্ব পাপেভ্যো মুখ্যস্বামী মা চুচ। অৰ্থাৎ সেই অৰ্জুন, সকলো ধৰ্ম এৰি তুমি মোৰ চৰণলৈ আহা, সকলো ত্যাগ কৰি তুমি মোৰ চৰণলৈ আহা। আৰু যেতিয়াই তুমি মোৰ চৰণত শৰণাপন্ন হ'বা তেতিয়াই মই তোমাক সমস্ত পাপৰ পৰা উদ্ধাৰ কৰিম, এয়া মই তোমাক প্ৰতিশ্ৰুতি দিছোঁ, সত্য অংগীকাৰ কৰিছোঁ। আমি মাত্ৰ এইখিনিত এই কথাটো প্ৰকাশ কৰি থকা হৈছে যে উদ্ধৱ মহন্তৰ যি অহংকাৰ, সেই অহংকাৰটো আছিল দুটা বস্তুতে, সেইটো হ'ল কৰ্ম আৰু জ্ঞানৰ ওপৰত। ভক্তি কৰ্ম আৰু জ্ঞানতকৈ শ্ৰেষ্ঠ নহয়তো উদ্ধৱৰ ভাৱনা। আৰু সেই ভাৱনাযুক্ত অহংকাৰটোক নাশ কৰিবৰ বাবে ভগৱন্ত পুৰুষে এটা উপায় অৱলম্বন কৰিছে, যাক কোৱা হৈছে লীলা। আৰু সেই উপায়টো হ'ল যে গোকুল বৃন্দাবন ক্ষেত্ৰত এৰি থৈ অহা গোপীসকলৰ কাষলৈ পঠিয়াই দিছে উদ্ধৱক। কাৰণ গোপীসকল সপ্ৰেম ভকতিৰ মাজত অৱগাহন কৰি আছিল। যিটো সপ্ৰেম ভকতিৰ প্ৰাৰম্ভিক পৰ্যায়টো পদবন্ধে আমাক প্ৰকাশ কৰিছিল, সেই কথাখিনি যে উদ্ধৱকেই কৃষ্ণ বুলি ভাবিছে, ভাবি উদ্ধৱৰ শুৱে বাৱে প্ৰত্যেকগৰাকী গোপী ঢলি ঢলি পৰিছে যে তুমি ইমান দিন আমাক এৰি কিয় আঁতৰি আছিলা, তুমি এতিয়া আমাৰ কাষলৈ আহিলা, আমি এতিয়াহে স্বস্তিৰে উশাহ ল'ব পাৰিছোঁ। এনে ভাৱনাখিনি পদবন্ধে ইতিমধ্যে ওলাই গ'ল। কিন্তু আমি আসনত বহাৰ পৰা যিখিনি পদ পোৱা হৈছে তাৰ পৰা আগবঢ়োৱা হৈছে কৃষ্ণ, যে কৰ্মত জীৱৰ দুটা বস্তু যোগ হৈ থাকে, এটা হ'ল পাপ আৰু অন্যটো হ'ল পুণ্য। আৰু সেই কৰ্ম যদি ভাল হয় তেতিয়াহ'লে ভাল কৰ্মত পুণ্য যোগ হয়, আৰু পুণ্য যোগ হৈ থকা কৰ্মটো শাস্ত্ৰই ধৰ্ম বুলি কৈছে। আৰু যেতিয়াই তোমাৰ কৰ্মটো সেজিব, জগতৰ অমংগলহে হ'ব তোমাৰ কৰ্মত, তেতিয়াই তাৰ পৰা তোমাৰ এটাই লাভ হ'ব, সেইটো হ'ল পাপ। পাপৰ কাৰণে তুমি যাব লাগিব নৰকত, আৰু পুণ্যযুক্ত ধৰ্মৰ কাৰণে তুমি থাকিব পাৰিবা স্বৰ্গত। কিন্তু যেতিয়াই তুমি
দ্বিতীয় স্কন্ধ আৰু তৃতীয় স্কন্ধত কপিল প্ৰভু, দ্বিতীয় স্কন্ধত ভাগৱত ধৰ্ম আৰু তৃতীয় স্কন্ধত মাতৃ দেৱহূতিৰ আগত কপিল প্ৰভুৰ দ্বাৰা প্ৰকাশিত হৈছে যে যেতিয়াই যেতিয়াই জীৱতত্বৰ পাপ পুণ্য সমস্ততে নিৱৰ্তিল, যে কৰ্মৰ দ্বাৰা পাপ আৰু পুণ্য যেতিয়া শূন্য হ'ব তেতিয়াই তাক শাস্ত্ৰই কৈছে ভক্তি। আৰু সেই ভক্তিৰ দ্বাৰা জীৱতত্বই বৈকুণ্ঠত স্থান পায়, অৰ্থাৎ পৰম ব্ৰহ্ম কৃষ্ণস্তু ভগৱন্তৰ লগত আমি জীৱতত্ব বিলীন হ'ব পাৰোঁ। গতিকে ভক্তি হ'ল শ্ৰেষ্ঠ, কিন্তু বৰ্তমানলৈকে সেই শ্ৰেষ্ঠতাটো পদবন্ধে প্ৰকাশিত নাই হোৱা। মাত্ৰ উদ্ধৱৰ অহংকাৰ আৰু গোপীসকলৰ মাজত হৈ থকা কথোপকথনৰ এই ৰূপটো কেনেধৰণে পদবন্ধে প্ৰকাশ কৰিছে আমি তাৰে আংশিক আগবঢ়াই থকা হৈছে। কৃষ্ণ গোবিন্দ। তাৰ পাছতে গোপীসকলে কৈছে, একো গৃহকৃত আউৰ কৰিতে নপাৰি, হেন জানা মৰাই আমি যত গোপনাৰী। যে সেই উদ্ধৱ একো গৃহকৃত আউৰ কৰিতে নপাৰি, হেন জানা মৰা আমি যত গোপনাৰী। উদ্ধৱ, কৃষ্ণই যেতিয়া আমাক এৰি থৈ গ'ল তেতিয়াৰ পৰাই গৃহকৃত মানে গৃহস্থী ধৰ্ম পালনত আমি এজন মনুষ্যই কৰিব লগা কৰ্মবিলাক এটাও আমি কৰিব নোৱাৰা হৈ থাকিলোঁ উদ্ধৱ। তাৰমানে কৃষ্ণক গোপীসকলে ইমানেই ভাল পায় যে কৃষ্ণ নাই কাৰণে তেওঁলোকে কৰ্মই কৰিব নোৱাৰা হৈ থাকিলে। যিটো উদ্ধৱে একেবাৰে একাদশ স্কন্ধত প্ৰকাশ কৰিছে, তুমি এৰিলাতে ঐ বন্ধু মাধৱ দিনতে দেখো আন্ধাৰ। এতিয়া স্বাভাৱিকতে লাইটটো নাথাকিলে, পোহৰটো নাথাকিলে ৰাতিহে আমি আন্ধাৰ দেখোঁ, কিন্তু উদ্ধৱে প্ৰকাশ কৰিছে মোৰ চকু দুয়োটা আছে, কিন্তু তুমি মোক এৰি থৈ গ'লে মই দিনতে আন্ধাৰ দেখিম। তো গোপীসকলৰ অৱস্থাটো বৰ্তমান তেনেকুৱা হৈ আছে, যিটোৰ পৰা উদ্ধৱে শিক্ষা লাভ কৰি এক পৰম ভক্তিৰ মাধ্যমেৰে ভগৱন্তৰ এজন পৰম ভকতৰ শাৰীলে নিজকে উদ্ধৱে উত্তৰণ ঘটাব পাৰিছে। ও ৰাম বিৰহতাপত কত ৰাখিবু দেহাক, সিটো প্ৰাণ কৃষ্ণক নপাইলো দেখিবাক। উদ্ধৱ, এই দেহাটো নোপোৱাৰ বিৰহত দগ্ধ হৈ হৈ কিমান দিন আৰু ৰাখিম। ইচ্ছা আছিল প্ৰাণকৃষ্ণক পুনৰ এবাৰ লগ পাম, কিন্তু সেই ইচ্ছাও প্ৰাণবন্ধু কৃষ্ণই কিন্তু পূৰণ কৰা নাই। নকৰিলেও একো নাই, তথাপিতো আমি ইমান দিন জীয়াই আছোঁ, গতিকে আৰু যিমান দিন জীয়াই থাকিব লাগে আমি সিমান দিন জীয়াই থাকিবলৈ চেষ্টা কৰিম। তেওঁ আমাক লগ নিদিলেও কোনো কথা নাই, মাত্ৰ আমি তেওঁক ভাল নাপাবৰ বাবে উদ্ধৱ তুমি আমাক কেতিয়াও বাধা নকৰিবা। কৃষ্ণক আমি ভাল পাওঁ, গতিকে তুমি আমাক কোনোদিন বাধা দিবলৈ নাহিবা, যে কৃষ্ণৰ বিৰুদ্ধে আমাক কোনো কথা নকবা। এইটোৱে আমি তোমাৰ চৰণত সেৱা নিবেদন কৰিছোঁ উদ্ধৱ, এই বুলি গোপীসকলে সেৱা নিবেদন কৰিছে। ঐ এহি বুলি সলুতক ভৈ লাগু পিগন, আৰ্তৰাৱে বুলৈ সবে কৃষ্ণক বচন। হে কৃষ্ণ লক্ষ্মী নাথ ব্ৰজৰ বান্ধৱ, ভকতৰ ভয় সাৰি তুমি সি মাধৱ। ঘোৰ শোক সাগৰে মজিলো ব্ৰজবাসী, প্ৰাণনাথ গোবিন্দ উদ্ধাৰ কৰা
সী। হে কৃষ্ণ, তুমি লক্ষ্মীৰ পতি, ব্ৰজৰ বান্ধৱ, তুমি ভকতৰ ভয়সাৰী, তুমিয়ে মাধৱ। ঘোৰ শোক সাগৰত ব্ৰজবাসী ম্ৰিয়মান, প্ৰাণনাথ গোবিন্দ, তুমি আমাক আহি উদ্ধাৰ কৰা। এই বুলি পদবন্ধে কৃপালু গুৰুজন বস্তুৱে গোপীসকলৰ মনৰ ভাৱনা কৃষ্ণস্তু ভগৱন্তৰ চৰণত অৰ্পণ কৰা এই দৃশ্যাংশ পদবন্ধে আমি কলিৰ মলমতি মনুষ্যৰ আগত দাঙি ধৰিব বিচাৰিছে। এহি মতে মাধৱক স্মৰি প্ৰেম ভাবে, কান্দয় গোপীগণ নিৰন্তৰে দেখিয়া উদ্ধৱ ভৈলা সজল নয়ন, বুলিলা সবাকো মাতি প্ৰবোধ বচন। পৰিহৰা শোক হবি থিৰ কৰা মতি, হে নজনা পাইলা সিটো কৃষ্ণক সম্প্ৰতি। তাংক লাগি তুমি হব যিমত ব্যাকুল, তোমা শাক লাগি কৃষ্ণ তেনয় আকুল। ভকতৰ বৈশ্যহৰি জানিবা নিশ্চয়, তোমাষাৰ দুখক খন্দিবা কৃপাময়। আপোনতো কৰি ভকতক দায়াবৰ, কৃষ্ণক অল্পতে পাইবা চিতক ৰাধিহ। কৃষ্ণ ৰাম কৃষ্ণ ৰাম। এনেধৰণে গোপী আৰু উদ্ধৱৰ মাজত কথোপকথন বৃন্দাবন ক্ষেত্ৰৰ গোপীসকলে উদ্ধৱক পৰম বৈষ্ণৱ মানি তেৰাৰ চৰণ কমলত গন্ধে পুষ্পে ধূপে দীপে নানা উপহাৰে পুজিলেক উদ্ধৱক অনেক সম্ভাৰে। এনেধৰণে বিভিন্ন উপাচাৰ দ্ৰব্য সহিতে মহাভক্ত উদ্ধৱক এজন পৰম বৈষ্ণৱ হিচাপে সেৱা নিবেদন কৰিছে। আৰু উদ্ধৱেও গোপীৰ গোচায়া শুক মুখ্য হৰিদাস, হৰিদাস মানে ঈশ্বৰৰ সেৱক, ব্ৰজতে বঞ্চিলা সবে কতিপয় মাক। এনেধৰণে ভক্তৰ সেৱাত সন্তুষ্ট হৈ উদ্ধৱেও কেইমাহমান বৃন্দাবন ক্ষেত্ৰতে থকাৰ কথাটো চিন্তা কৰিলে। আৰু যিকেইদিন বৃন্দাবন ক্ষেত্ৰ গোকুলত থাকিল, সেইখিনি সময়ৰ কথা কৃপালু গুৰুজন বস্তুৱে পদবন্ধে প্ৰকাশ কৰিছে। লীলা কথা কহিয়া কৃষ্ণৰ সমুদায়, থাকিলন্ত গোকুলৰ আনন্দ বঢ়ায়। সেই সময়খিনিত উদ্ধৱ মহন্তই কেৱল গোপীসকলৰ আগত কৃষ্ণস্তু ভগৱন্তৰ নাম লীলাচৰিত প্ৰকাশ কৰিছে। ৰাত্ৰি দিনে গোপী সবু নেৰৈ সন্নিহিত, আনন্দে উদ্ধৱে কন্ত কৃষ্ণৰ চৰিত্ৰ। অতি আনন্দিত মনেৰে উদ্ধৱেও গোপীসকলক কাষতে পাই কেৱল কৃষ্ণস্তু ভগৱন্তৰ লীলাচৰিত গুণ যশ আশ্ৰয় কৰিবলৈ আগবাঢ়িল।
যতদিন হৰিদাস আছিলা ব্ৰজত ক্ষণ প্ৰায় গৈল গোপী খবৰ মনত বৈষ্ণৱৰ আলাপত ভৈল মোহেহীন কৃষ্ণৰ কথাত নজানিলা ৰাত্ৰি দিন তেৰা সমস্ত ইমানেই কৃষ্ণ প্ৰেমত আপ্লুত হৈ গ'ল যে কেতিয়ানো ৰাতিপুৱাই গমেই নাপায় আকৌ কেতিয়ানো সূৰ্য অস্ত যায় ৰাতি হয় তেওঁলোকে একো সময়ৰ জ্ঞান নাইকিয়া হৈ গ'ল আৰু এই সময়ৰ যেতিয়া জ্ঞান নাইকিয়া হৈ যায় দিন ৰাতি তাকে গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে যে কৃষ্ণ গ্ৰাহ বুলি আমি দুটা গ্ৰাহৰ কথা পাওঁ এটা হ'ল কালগ্ৰাহ এটা হ'ল কৃষ্ণগ্ৰাহ আৰু সৰোবৰত যেতিয়া গজেন্দ্ৰই পানী খাবলৈ নামিছিল তেতিয়া গজেন্দ্ৰক ধৰিছিল জলগ্ৰাহে যাক আমি কালগ্ৰাহ বুলি কোৱা হৈছে যে জলত থকা সেই গ্ৰাহে গজেন্দ্ৰক যেতিয়া ধৰিছিল বহু বছৰ কাল যুদ্ধৰ অন্তত যেতিয়া গজেন্দ্ৰই কৃষ্ণস্তু ভগৱন্তৰ নাম হুন্দে মেৰাই পদ্ম গোট ওপৰক তুলি গজেন্দ্ৰে শৰণ লৈলা ত্ৰাহি হৰি বুলি যে সোঁৰডালেৰে এপাহ পদুম ফুল মেৰিয়াই লৈ যেতিয়া ভগৱন্তক স্মৰণ কৰিলে তেতিয়াই কৃষ্ণ গ্ৰাহৰ দ্বাৰা তেতিয়াই কৃষ্ণ গ্ৰাহৰ দ্বাৰা গজেন্দ্ৰই এই সংসাৰৰ পৰা সুন্দৰভাৱে মুকুতি লাভ কৰিব পাৰিছে গতিকে আমিও এই সংসাৰত যিমানেই কৰ্ম আৰু জ্ঞান মাৰ্গৰ মাজত আবদ্ধ হৈ থাকোঁতে অৱশ হৈ পৰোঁ কৰ্মৰ মাজেৰে নিজৰ শৰীৰ অৱশ হয় আৰু বয়সৰ ফালৰ পৰা যেতিয়া আয়ুসবিলাক লাহে লাহে আমাৰ গৈ থাকে এদিন দুদিন এবছৰ দুবছৰকৈ তেতিয়াই বাৰ্ধক্যই আহি আমাৰ শৰীৰটোত ক্ৰিয়া কৰে আৰু লগে লগে পূৰ্বৰ যৌৱনকালৰ ডেকাকালৰ যি বল শক্তি সেয়া লাহে লাহে নাইকিয়া হৈ গৈ থাকে কমি আহি থাকে কিন্তু গুৰুজনাই কৈছে যে এই সকলো সময়তে যদি কৃষ্ণ গ্ৰাহৰ মাজত তোমালোক নিজকে অৱগাহন কৰোৱাব পাৰা তেতিয়াহ'লে নিশ্চিত ৰূপত তোমালোকে এই সংসাৰত এটি সুন্দৰ জীৱন যাপন কৰিব পাৰিবা তোমাৰ বয়স 90 হওক তোমাৰ বয়স 100 হওক তোমাৰ বয়স 5 বছৰ হওক কোনো কথা নাই মাত্ৰ গুৰুজনাই কৈছে কৃষ্ণগ্ৰাহ কৃষ্ণ